তো হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং, বেক টু মাই চেনেল। তো এতিয়া ৰাতিপুৱাই উঠিলোঁ। আজি উঠি মুখ চুখ ধুই মোৰ খেতিৰ পৰা লাওৰাগ ছিঙিলোঁ আজি, আৰু বেঙেনা কালি লোৱা আছিলে, বেঙেনা ভজা আৰু লাওৰাগ সৰিয়হ দি চচ্চৰি বনাম। তো ইয়াতে এইবাৰ লাওডাল ভাল হোৱা নাই ইমান, সেইডাল এইখিনিৰ পৰাই কাটিলোঁ। ইয়াৰ পৰা জলকীয়া কেইটামান ছিঙিলোঁ গছৰ পৰা, আৰু এতিয়া বনাই লওঁ। আৰু কালি ৰ'দটো ইমান সেমেকি কৰি আছিলে, কিন্তু আজি ইমান 5টাৰ পৰাই ৰ'দ ওলাইছে। কিন্তু ৰ'দ ওলালেই ভাল, বৰষুণ নালাগে আৰু, কাৰণ বৰষুণ দি মানুহৰ যি অৱস্থা কৰি দিছে। গৰমো সহ্য কৰিব পাৰি, বা বাহিৰত গছৰ তলত বা বাহিৰত বহি থাকিব পাৰি, ফেন চলাই বহি থাকিব পাৰি, কিন্তু বানপানী হ'লে মানুহৰ কি অৱস্থা হয়। আৰু জেগাবিলাকত কেনেকুৱা হৈ গৈছে, মানে কিবা কিবি পোকা চোকাবিলাক আহে, একদম ঘিণ লগা অৱস্থা হৈ যায়। তো সেইটোৰ কাৰণে মই বৰষুণ ভাল নাপাওঁ, ইমান দিব লাগে, কিন্তু ইমান বেছি দিলে মই ভাল নাপাওঁ, কাৰণ মানুহৰ অৱস্থা নোহোৱা হৈ যায় বৰষুণ দিলে। তো সেইটো কাৰণে মই বৰষুণটো ইমান ভাল নাপাওঁ, বেছি ভাল পাওঁ মই ৰ'দে। ৰ'দ দিলে চবৰে ভাল, কাম চাম কৰিব সুবিধা হয়। যিবিলাক হাজিৰা কৰা মানুহ থাকে, কামত যোৱা মানুহ থাকে, আৰু যিবিলাক অফিচত থাকে, তো সেইবিলাকতো এচিৰ ভিতৰত সোমাই থাকিব, কাম কৰি থাকিব। সিহঁতে বৰষুণ দিয়ে, ৰ'দ দিব, কোনো ফৰক নপৰে। কিন্তু আমাৰ দৰে মানুহৰ ফৰক পৰে, যোৱাৰ অসুবিধা, অহাৰ অসুবিধা, বহুত অসুবিধা হয়। তো সেইটোৰ কাৰণে ৰ'দ দিলেই ভাল, আৰু আজিৰ পৰা যাতে ৰ'দে দি থাকে, বৰষুণ নিদিয়ে। আৰু মোৰ চিমলা মিৰ্চৰ গছটোত চিমলা মিৰ্চ 4টা লাগিছে। তো অলপ ডাঙৰ হৈছে, কিন্তু গছবিলাক ইমান বেয়া হৈ গৈছে। আপোনালোকক দেখাওঁ, মানে মুখ লাগিছে নে কি লাগিছে নাজানো। ইমান ফুলিছিলে, মাজতে ফুলিছিলে, কিন্তু এতিয়া লগা নাই গছবিলাক, আগবিলাক কিবা কিবি হৈ গৈছে, আৰু মানে কেনেকুৱা টাইপ হৈ গৈছে। আৰু এডালত পিপৰা ধৰিছে, চাই দিব লাগে বোলে, পিপৰা ধৰিলে তো দিব লাগিব। এয়া গছবিলাক একদম বেয়া হৈ গৈছে, এইবিলাক কেনেকুৱা হৈ গৈছে, আগবিলাক এইবিলাক এনেকুৱা হৈ গৈছে। এইবিলাক ইমান ধুনীয়াকৈ ফুলিছিলে, ইমান ভাল লাগিছিলে, এইবিলাক এনেকুৱা হৈ গৈছে, চব মানে অৱস্থা নাই গছৰ, এইবিলাক চব এনেকুৱা হৈ গৈছে। আৰু এইয়া চিমলা মিৰ্চ এইটো এটা, আৰু ইফালে এটা, এইটো ইফালে এইটো, আৰু এটা ক'ত গ'ল, আৰু এটা। একদম জলকীয়া গছবিলাক বেয়া হৈ গৈছে। আপোনালোকে কমেণ্টত জনাব কাৰণটো কি, জলকীয়া গছবিলাক এনেকুৱা হৈ যোৱাৰ কাৰণ। বহুত বেয়া লাগি আছে, ইমান ফুলিছিলে ন, ফুলা দেখা পায়, আৰু গছবিলাকো ধুনীয়া হৈছিলে। কি হ'ল ক'ব নোৱাৰোঁ, একদম মানে বেয়া হৈ গৈছে। এইটো বৰষুণ বেছিকৈ দি থকাৰ কাৰণে হৈছে নে কিহৰ কাৰণে হৈছে গম পোৱা নাই কথাটো। তো একদম বেয়া হৈ গৈছে গছবিলাক, কিহৰ কাৰণে হৈছে কমেণ্টত জনাবচোন আপোনালোকে, আৰু কি কৰিলে গছবিলাক ভাল হ'ব। গছডালে ছিঙি গ'ল জলকীয়া ছিঙোতে, এটা হাতেদি ছিঙি আছিলে। আৰু এইবিলাক এয়া পাতৰ তলফালত বগা বগা পৰিছে, এনেকুৱা হৈছে, মানে তলফালে। আৰু ওপৰ ফালৰ পাতবিলাক এনেকুৱা হৈছে, ডালটো ছিঙি গ'ল, 3টা জলকীয়া আছিল। তো এই আৰু লাওডাল হৈছে বঢ়িয়া, কোমোৰাডাল, কিন্তু কোমোৰাডালো এনেকুৱাই হৈ আছে, ইমান কলি লাগিছে, কিন্তু কলিবিলাক এটাও বচা নাই, চব পৰি পৰি গৈছে। আৰু পাতবিলাক এই হালধীয়া পৰি গৈ আছে। আৰু এইডাল ভোট জলকীয়াডালত এই পিপৰা ধৰিছে। এইটো চাই দিব লাগিব, এজনে কৈছে মোক যে চাই দিবি, চাই দিলে ভাল হ'ব, তো দিব লাগিব চাই। তো এই বেঙেনাবিলাকো এনেকুৱা হৈ গৈছে, পোকে চোকে খাই। তো কিহৰ কাৰণে হৈছে আপোনালোকে কমাব, মই গম পোৱা নাই কিহৰ কাৰণে হৈছে।
তো আপোনালোকে কমেণ্টত জনাব প্লিজ। গছবিলাক এনেকুৱা হোৱাৰ কাৰণে অলপ মনটো বেয়া লাগি গৈছে আৰু। তো এতিয়া বনোৱা মেলা কৰোঁ, কাটি মেলি বনাই মেলি এই আগৰ দৰে মানে গা চা ধুই আৰু দোকানত যাম। তো এতিয়া বনাই চনাই লওঁ এইবিলাক ৰেডি কৰি ল'লোঁ। আৰু কেইডালমান বইল হ'ব দিছোঁ, বইল কৰি খাম। ইয়াতে অকল নিমখ দিছোঁ মই, আৰু একো দিয়া নাই। এনেকৈ বইল কৰি খাই বেছি ভাল লাগে। হৈ গৈছে, নমাই দিম এতিয়া। এইখিনি নমাই বেঙেনাখিনি ভাজি ল'ম আগত, তাৰপিছতে লাওৰ আগখিনি বনাম। এবাৰ বেঙেনা ভাজিখিনি হৈ গ'ল। নমাই দিম এতিয়া। আৰু এইফালে ইয়াত বইল কৰি থোৱা শাকখিনি, এতিয়া আদা নহৰু আৰু সৰিয়হ বটাখিনি মই ভাজি লওঁ অলপ। এইখিনি ভাজি লৈ তাৰপিছতে এই লাও আগখিনি দি দিম ইয়াতে। সৰিয়হ ইমান ভজাৰ দৰকাৰ নাই, কেঁচাকৈ দিওঁ, কিন্তু আজি অলপ ভাজি দিলোঁ আৰু তলত। এতিয়া দি দিম আলু আৰু লাও আগখিনি। ইয়াতে নিমখ হালধি দিম। এইটো অলপ জোল জোল বনাম, কাৰণ দালি নবনাওঁ আজি, সেইটো কাৰণে। এইবিলাক হৈ গ'ল বনোৱা এতিয়া। এইখিনিও উতলি গ'ল বঢ়িয়াকৈ। অলপ পানীটো আৰু শুকাই দিওঁ। এনে হৈ গৈছে, পানীটো অলপ শুকাই দিম আৰু কমাই দিম। আৰু ইফালে ভাতো হৈ গ'ল। তো এতিয়া মই আলমাৰিটো অলপ ঠিক কৰি আছোঁ, কাপোৰবিলাক ভাজ কৰি কৰি সোমাই আছোঁ। এতিয়া আজিতো গৰম বহুত, কিন্তু গৰম দিলেও বঢ়িয়া, বৰষুণ দিব নালাগে। এতিয়া কাপোৰ চাপোৰখিনি ভাজ কৰি বনোৱা চনোৱা হৈ গ'ল। এতিয়া বাচনখিনি ধুই গা ধুম আৰু। এতিয়া ওলালোঁ দোকান যাব। আৰু আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।